তামুলপুৰৰ পাতুখিজুলিত BPFৰ কৰ্মী সভা সংগ্ৰামা মহিলাৰ প্ৰমোদ বড়ো হাতাও BTC বচাও অভিযান সংগ্ৰামা মহিলাৰ দাবী আগন্তুক BTC নিৰ্বাচনত BPF দলে 25খন আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰিব কোনখন জিলাত কেইখন আসন পাব তাৰো দিলে হিচাপ দৰংগাজুলি ব্লক কমিটি BPF দলৰ উদ্যোগত PSU ওমেন আৰু ইয়দৰ যেটো গেট টুগেদাৰ এটো ভালকৈ হৈ গ'ল মততে আমি যিখিনি ইয়দৰ লগত কথা পাতিছোঁ বা পেৰেণ্ট বডিৰ লগত যিখিনি কথা পাতিবলৈ পাইছে দৰংগাজুলি হিচাপে আমাৰ BPF দলটো 1 নম্বৰ পজিশ্যনত আছে আগন্তুক যেটো সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব সেইটো খুব ভাল ফলাফল দিব আৰু আমি দৰংগাজুলি হিচাপে আজিলৈকে একবাৰো হাৰা নাই 4বাৰ হৈ গ'ল ইলেকশ্যন 4বাৰতে BPF জিকিছে এইবাৰো BPF জিকিব আৰু আমাৰ দলত সকলো জাতি জনগোষ্ঠী আছে সব জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে BTCটো বাঁচাব লাগে প্ৰমোদ বড়ো হাতাব লাগে সেইখিনি স্লোগান বেলেগ কোনো বিচাৰা নাই এইবাৰ BPF চৰকাৰ আহিব লাগে বুলি সবে মানে আগুৱাই আহিছে কথা হেতু আমাৰ চৰকাৰ আহিলে এনেকুৱা কেলেংকাৰী নাথাকিব বিৰাট ভালকৈ আমি চৰকাৰ চলাম আগৰ নিচিনা বাস এতিয়াতো দুৰ্নীতি কৰাৰ কোনো কিবাই নাই মানে হিচাপে নাই মানে BTC যদি 100 টকা আহে এই 100 টকাৰ ভিতৰত আমি কেনেকৈ মানে মিছা স্কিম দি পেলাই ভুৱা কিবা একটা দি পেলাই আমি পইচাটো ওলাই পেলাই খাব পাৰি তাৰ কাৰণেহে ব্যস্ত কাম কৰাৰ ক্ষেত্ৰত ব্যস্ত নহয় আপোনালোকে চাওক আমাৰ BPF দলে সেইদিনা ট্ৰাইনিয়েল কনফাৰেন্সত আমি ডিসিশন লৈছিল যে কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাটো ফৰলেন আমি বনাম চৰকাৰ আহিলে আমি ফৰলেন বনাম বুলি কৈছে এই যে চৰকাৰ আহি আছে সেইদিনা সেম ছাৰ এনাউন্স কৰি গ'ল দেখা নাই ফৰলেন হ'ব মই ভাষণত যেটো কৈছে সঁচা কথাই কৈছোঁ মই কমেও 25টা আমি সিট পাম কমেও 25টা আমাৰ নেক্সটত BJP আহিব 3 নম্বৰত মানে UPPL থাকিব 2টা 3টা পাব পাৰে কথা এটো প্ৰমোদৰ কথা প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি ফেলাই দিছে এইবিলাক কৈ লাভ নাই স্যাৰ কালি ৰঞ্জিত বসুমতীৰ আপোনাক এক প্ৰকাৰ কথা কিয় কৰি কৈছে আপুনি পিপিএলৰ যোগদান কৰিলে আপোনালৈ এই ফেৰেঙ্গাৰ কথা বাদে ফেৰেঙ্গা এইবিলাক কথা কোৱাৰ কোনো অধিকাৰেই নাই মিনিংলেছ ই যেটো ফৰেনাৰ হয় BTCৰ বাসিন্দা নহয় ইয়াৰ কথা কিবা মূল্য থাকে নেকি চাই থাকক ফেৰেঙ্গা যাম বা আপুনি এই BTCৰ বাসিন্দা নহয় মই আৰ্থে কৰি পেলাই আপোনাক আউট কৰি দিম স্যাৰ ভাষণত আপুনি আন এটা কথা কৈছে যে আপুনি নিৰ্মাণ কৰা 3 কোঠাৰ গেষ্ট হাউস তেওঁলোকে চিনি খৌটিৰ আমি গেষ্ট হাউস বনাই ইহঁতে ৰিফাইন কৰে 12 কোটিৰ এটা কি এটো নতুন কথা নাকি আপোনালোকে চাওকচোন BTC অফিসত যাই পেলাই চাওক আমি মততে 3 কোটি ওচৰা-ওচৰি এই হাউলি গেষ্ট হাউসটো 12 কোটিত ৰিফাইন কৰি আছে আৰু সেই শিলিগুৰি যেটো গেষ্ট হাউস সেইটো মানে 3 কোটিৰ অলপ বেছি হ'ব সেইটো 12 কোটি আৰু আপোনাৰ এই মততে সব এনেকুৱা এই কিবাটো 5 কোটি কিমান বা আছে আমাৰ কৈলাশ কলনী গেষ্ট হাউসটো দিল্লীৰ সেইটো 22 কোটি ৰিফাইন